ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত নতুন পোষ্ট ওলাইছে। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ পোষ্টত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। ফৰ্ম ফিল আপৰ লিংক এক্টিভ কৰি দিছে। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। এতিয়া কেণ্ডিডেট 6টা প্ৰচেছত এই এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব কি পোষ্ট ওলাইছে, তাৰ পিছত লাষ্ট ডেট কেতিয়া, পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব জনাই দিয়া হ'ব। এতিয়া মই ভিজিট কৰিম আমাৰ অফিচিয়েল ৱেবছাইট assamjobupdates.com। পদৰ নাম হ'ল এক্সিকিউটিভ। টোটেল পোষ্ট ওলাইছে 51। তাৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰীত 13টা পোষ্ট ওলাইছে, OBC কেটেগৰীৰ পোষ্ট আছে 19টা, EWS কেটেগৰীৰ 3টা পোষ্ট আছে, SC কেটেগৰীৰ বাবে 12টা পদ আছে আৰু STৰ 4টা পোষ্ট আছে। 51 পোষ্টৰ ভিতৰত অসমত আছে 3টা পোষ্ট আছে। আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 20ৰ পৰা 35ৰ ভিতৰত হ'ব লাগিব। আপাৰ এজ ৰিলেক্সেশ্যন পাব SC ST কেণ্ডিডেট 5 বছৰ, OBC NCL কেটেগৰীৰ কেণ্ডিডেট 3 বছৰ পাব, PWD UR কেটেগৰী 10 বছৰ ৰিলেক্সেশ্যন পাব, PWD OBC কেণ্ডিডেট 13 বছৰ পাব আৰু PW SC ST কেণ্ডিডেট 15 বছৰ আপাৰ এজ ৰিলেক্সেশ্যন পাব। এতিয়া জনাই দিয়া হ'ব এই পদত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, মানে BA BCom BSc পাছ যদি কৰিছে এপ্লাই কৰিব পাৰিব, বা যিকোনো ধৰণৰ গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটে এই পোষ্টত আবেদন কৰিব পাৰিব। যদি কেণ্ডিডেট অসমৰ হয় তেতিয়াহ'লে কি পাব, ইয়াতে কৈছে প্ৰিফাৰেন্স পাব বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল আপ আৰম্ভ হৈছে মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 2025 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ। ইয়াতে ক্লিক কৰিলেই এই পেজত ৰিডাইৰেক্ট হ'ব। হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব প্ৰথম, তাৰপিছত ইয়াতে ওপৰত লিখা পাব ক্লিক হেয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে ক্লিক কৰিলে এনেধৰণৰ পেজ আহিব। ইয়াতে চাওক প্ৰচেছবিলাক হ'ল প্ৰথম বেছিক ইনফৰমেশ্যন দিব লাগিব, তাৰপিছত ফটো চাইন আপলোড কৰিব লাগিব, তাৰপিছত ডিটেইলছ প্ৰিভিউ, তাৰপিছত প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব, তাৰপিছত এপ্লিকেশ্যন ফি দিব লাগিব, তাৰপিছত এই ফৰ্মটো ফিল আপ সম্পূৰ্ণ হ'ব। প্ৰথম কি কৈছে বেছিক ইনফৰমেশ্যনত ফাৰ্ষ্ট নেম লিখিব দিছে, তাৰপিছত কি কৈছে কনফাৰ্ম কৰিব দিছে নাম, তাৰপিছত কৈছে মিডল নেম যদি আছে লিখিব লাগিব, তাৰপিছত লাষ্ট নেম কনফাৰ্ম কৰিব দিছে, তাৰপিছত সম্পূৰ্ণ নাম ইয়াতে অট'মেটিক ডিটেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে কৈছে মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব, আকৌ কনফাৰ্ম কৰিব দিছে। তাৰপিছত আকৌ ইয়াতে কি কৈছে ইমেইল আইডি কনফাৰ্ম কৰিব দিছে ইয়াতে আকৌ। তাৰপিছত নেক্সট হ'ল ইয়াতে সিকিউৰিটি কোড, ইয়াতে এটা নম্বৰ দেখা পাব, আপোনালোকে দেখা পাব। আপোনাৰ যি ইয়াতে শ্ব' হ'ব সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত কি হ'ব নেক্সট প্ৰচেছটো হ'ল, মই এতিয়া দেখাম ইফালে লেফ্ট চাইড চাওক ইয়াতে লিখা আছে ছেভ এণ্ড নেক্সট। ইয়াতে ক্লিক কৰিলে বেলেগ এখন পেজ অপেন হ'ব, মানে 2 নম্বৰ অপশ্যনটো অপেন হ'ব। ফটো চিগনেচাৰ আপলোড হোৱাৰ পিছত কি হ'ব ডিটেইলছত যাব লাগিব, 3 নম্বৰ প্ৰচেছ। তাৰপিছত প্ৰিভিউ হ'ব, তাৰপিছত আপলোড প্ৰমাণ পত্ৰ, তাৰপিছত পেমেণ্ট অপশ্যনত যাব লাগিব, তাৰপিছত আপোনালোকৰ এপ্লাই প্ৰচেছটো সম্পূৰ্ণ হ'ব। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এতিয়া ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।